সৰ্থেবাৰীৰ ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত আজব ঘটনা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চলাবলগীয়া হৈছে চিকিৎসালয়। দুজন চিকিৎসা কৰ্মীৰে চলিছে চিকিৎসালয়। ৩ দিন ধৰি নাই এজনো ডক্টৰ। সৰ্থেবাৰীৰ ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ ফুপুলা স্বৰূপ। কেতিয়াবা যদি ডক্টৰ নাথাকে, কেতিয়াবা নাথাকে নাৰ্ছ। মুঠতে বিপদে লগ নেৰে চিকিৎসালয়খনক। ডক্টৰ অবিহনে দুগৰাকী চিকিৎসা কৰ্মচাৰীৰে চলি আছে চিকিৎসা সেৱা। আছে নিশাৰ এক পৰিৱেশ। এজনো ডক্টৰ নাই চিকিৎসালয়খনত। মেডিকেলৰ ইনচাৰ্জ শামছুল হকৰ হেমাহিতে এই পৰিৱেশ হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ। নিশা যদি চিকিৎসালয়লৈ ৰোগী আহে, তেতিয়াহ'লে ইয়াত নাই কোনো পৰ্যাপ্ত সুবিধা। আজি ৩ দিন ধৰি এইদৰে চলি আছে চিকিৎসালয়। তাৰ পিছতো গাল হোৱা নাই স্বাস্থ্য বিভাগৰ। চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ডিউটি কৰি আছে আপোনালোকে? আমাৰ এতিয়া বৰ্তমান গ্ৰেড 4 এজন আৰু আমাৰ নাৰ্ছ এজনে ডিউটি কৰি আছে। বৰ্তমান অৱস্থাত ডক্টৰ নাই ডিউটিত। আপোনালোক দুজনে ডিউটি কৰি আছে? দুজনে ডিউটি কৰি আছে। কিমান দিন ডক্টৰ নাই? এতিয়াতো 3 দিন হৈ গ'ল। OPD টাইমত ডক্টৰ থাকে, কিন্তু তাৰপিছত ইমাৰ্জেঞ্চি নাইটত ডক্টৰ নাই। বৰ্তমান 3 দিন হ'ল। দিনৰ ভাগত আছিল? দিনৰ ভাগত আছে, ৰাতিৰ ভাগত ডক্টৰ নাই। নিশা ডক্টৰ নাই। ইনচাৰ্জক কৈছেনে কথাটো? ইনচাৰ্জে জানে, ইনচাৰ্জক কোৱা গৈছে কথাটো। কি নাম তেওঁৰ? ইনচাৰ্জৰ নাম ডক্টৰ শামছুল হক। তেওঁৰ ক'ৰবাত হেমাহি আছে নেকি? তেওঁৰ হেমাহি মানে এতিয়াতো ওপৰতো জনোৱা গৈছে, ডক্টৰ আমাৰ অকল দুজনে আছে। এতিয়া ওপৰত জনোৱা গৈছে, এতিয়া তেওঁ জনাইছে, কিন্তু ওপৰৰ পৰা ডক্টৰো দিয়া নাই। সেইটো কাৰণে জয়ন্তী ডাক্তৰক কৈছে কথাটো? জয়ন্তী ডাক্তৰক জনোৱা গৈছে। তেখেতে কি কৈছে? এতিয়া তেখেতে আমাৰ ইনচাৰ্জৰ লগত কি বা আলোচনা কৰিছে, সেইটো ইনচাৰ্জে গম পাব। কিন্তু আমি জনামতেতো এতিয়া বৰ্তমান ডক্টৰ ইমান এভেইলেবল নাই কাৰণে ইয়াতে দিয়া নাই বুলি কৈছে। হঠাৎ যদি ইমাৰ্জেঞ্চি পেচেণ্ট কি কৰিব আপোনালোকে? আমাৰ হাততো কৰিব লগা একো নাই। এতিয়া আমি ইমাৰ্জেঞ্চি পেচেণ্ট আহিলে, খুব বেছি ড্ৰেছিং পেচেণ্ট আহিলে আমি সেইখিনি কৰি দিব পাৰিম। তাৰপাছত বেলেগতে লৈ যাব লাগিব পেচেণ্ট। ইমাৰ্জেঞ্চি পেচেণ্ট ডক্টৰ নোহোৱাকৈতো আমি কি কৰিব পাৰিম? মানে ডক্টৰৰ সুবিধাটো নাপাব আজি? ডক্টৰৰ সুবিধাটো নাই এতিয়া বৰ্তমান।